পদুম বৰুৱাৰ গতিকে তেওঁ নিজে চিনেমাৰ সম্পৰ্কে তেওঁ কোনো ফৰ্মেল এডুকেশ্যন নাছিলে বাট নিজে ভাল ভাল চিনেমা চাই তেওঁ চিনেমাৰ লেংগুৱেজটো শিকিছিলে আৰু চিনেমাৰ লেংগুৱেজটো সেইকাৰণে তেওঁ নিজৰ চিনেমাখনত এপ্লাই কৰিব বিচাৰিছিলে আৰু মোৰ ব্যক্তিগতভাৱে মোৰ মনত আছে এইখন গঙা চিলনী পাখি চিনেমাখন যেতিয়া কোনোবা এটা বছৰত দূৰদৰ্শনত প্ৰদৰ্শিত হৈছিলে তেতিয়া মোৰ বয়স খুব বেছি 7 বা 8 বছৰ আৰু 7-8 বছৰ বয়সত আচলতে গঙা চিলনী পাখিৰ নিচিনা চিনেমাখনৰ চিনেমেটিক লেংগুৱেজ বুজি পাবলৈ মোৰ ইমান ক্ষমতা নাছিলে আনকি মই চিনেমাখনৰ কাহিনীটোৱে ভালকৈ বুজি পোৱাৰ মোৰ ক্ষমতা নাছিলে কিন্তু সংগীতৰ কথা ক'বলৈ যাওঁতে মোৰ মনত পৰিছে তাৰে এটা দৃশ্য আছিলে বাসন্তীয়ে মানে প্ৰেমিকজনৰ লগত তেওঁ পলাই যাব বিচাৰে ৰাতি আৰু প্ৰেমিকজনে তেওঁৰ নদীৰ কাষত ৰৈ থকাৰ কথা থাকে আৰু বাসন্তীয়ে মনে মনে ঘৰৰ পৰা কাপোৰৰ টোপোলা এটা লৈ পলাব বিচাৰে আৰু পলাই আহোঁতে পোহৰৰ কথাও পদুম বৰাই খুব মানে ৰূপাত্মকভাৱে এইটো ৰূপক ৰূপত প্ৰকাশ কৰিছে জোনাক ৰাতি আছিলে বা তেওঁৰ বাসন্তী যেতিয়া ঘৰৰ পৰা ওলাই আহিছিলে হাবিখনত কিন্তু পোহৰ ক'লা আৰু বগা পোহৰ আৰু আন্ধাৰ দুয়োটাৰে মানে কম্বিনেশ্যন দেখিবলৈ পোৱা গৈছিলে ছাঁ পোহৰৰ মাজে মাজে বাসন্তীয়ে সেই অৰণ্যৰ ফালে নদীখনৰ ফালে আহি থাকে অকলে অকলে কাপোৰৰ টোপোলাটো বুকুত বান্ধি আৰু তেতিয়া যিটো বেকগ্ৰাউণ্ড স্ক'ৰ আছিলে সেইটো কেনেকুৱা আছিলে তেওঁ যিটো সোনাটাৰ কথা ক'লে ন সোনাটা হৈছে এনেকুৱা এটা সংগীতৰ বিশেষত্ব হৈছে কি যে তাত বিভিন্ন ধৰণৰ কনফ্লিক্টছ দেখুওৱা হয় কনফ্লিক্টিং মানে আইডিয়াছবোৰ ক্লেছ কৰে গতিকে সেই সময়ত বাসন্তীৰ মনতো দুটা অপজিট ভাৱধাৰাই ক্ৰিয়া কৰি আছিলে এটা হৈছে যাওঁ নে নাযাওঁ পলাই যাওঁ নে নাযাওঁ নে থাকি যাওঁ ঘৰত থাকোঁ নে পলাই যাওঁ বিদ্ৰোহ কৰোঁ নে মানে একো বিদ্ৰোহ নকৰাকৈ ঘৰতে থাকি যাওঁ চ' তাইৰ সেই চৰিত্ৰটোৰ দুৰ্দলমান অৱস্থাটো সেই যিটো মিউজিক আছিলে বেকগ্ৰাউণ্ডৰ সেই নেপথ্য সংগীতে ইমান ধুনীয়াকৈ ৰিফ্লেক্ট কৰিছিলে প্ৰথমতে এখোজ দুখোজকৈ মানে বাসন্তী লাহে লাহে আগবাঢ়ি আহে তাৰপিছত একদম ক্লাইমেক্সত পায় একদম মানে ধপধপকৈ যেনেকৈ তেওঁৰ বাসন্তীৰ চৰিত্ৰটোৰ বুকু ধপধপাব চিন্তাৰ মানে ক্লাইমেক্সত যাব একেবাৰে উচ্চতম শীৰ্ষত আকৌ নামি আহে বিদ্ৰোহৰ পিছত আকৌ বাসন্তীৰ মনটো যিদৰে তললৈ নামি আহে সংগীতো তেনেকৈ তললৈ নামি আহে খোজো তেনেকৈ ঢিলা হৈ গৈ থাকে চ' ইট ৱাজ ছাচ এ বিউটিফুল এক্সপিৰিয়েঞ্চ মোৰ মেমৰি মানে মই এতিয়াও সেই কথাটো মনত পৰে আৰু সেই কথাটোকে আজি মই আপোনালোকক শ্বেয়াৰ কৰিবলৈ আহিলোঁ মই চিনেমাখনৰ কথা ক'বলৈ অহা নাই আপোনালোকক জাষ্ট তেওঁৰ পদুম বৰুৱাৰ প্ৰতি সন্মান জনাই এই কথাখিনি মই আপোনালোকক ক'লোঁ চ' দিজ আৰ দ্য 2 বুকছ পদুম বৰুৱাৰ আৰু কিতাপ লিখাই নাই এইখন হৈছে চলচ্চিত্ৰ প্ৰসংগ আৰু এইখন হৈছে গঙা চিলনী পাখি থেংক ইউ